অন্তৰস্থনে আমাৰ হাত পাক বন্ধন ইমান সহজে ঢুকি নাযায়। তেনে আকৌ আনিব লগা আহিছে ভক আৰু চাহৰ তাৰপিছত গুচি যাওক। আপোনাৰ সৈতে এনেকৈ অভদ্ৰতা কৰাৰ ইচ্ছা মোৰ নাই। গুচি যাবলৈ ইয়ালৈ অহা নাই। বিশেষকৈ আজি তোমাৰ ঘৰত মা দেউতা নাই। আৰু এই অকলশৰীয়া পৰিৱেশৰ প্ৰতি মই তোমাক পুলিচো এৰা এৰি দিবলৈ ভয় নাই। মই তোমাৰ স্বামী। তোমাৰ মনটোৰ ওপৰত অধিকাৰ নাথাকিলেও আমাকে তোমাৰ দেহটোৰ ওপৰত অধিকাৰ দিছে। আৰু এই অধিকাৰ বলতে এই অধিকাৰৰ বলতে সেই সাতা পুৰুষৰ অধিকাৰৰ দাবী মই নামানো। যদি এই ভুল কৰা ভূমিত শস্যৰ বীজ ছিকেনো নহ'লে মই চিঞৰি দিম। আৰু তাৰ পৰা যি অংকুৰ ওলাব সেইবোৰ দাবী। আজি বৰ্বৰতাৰে পাশবিক শক্তিৰে আপুনি মোক বশ কৰিব নোৱাৰে। সতী আৰু ৰমণীৰ অন্ত মোৰ জী আৰু জোৱাই। এজন স্বাস্থ্যৱতী আৰু আনজন ৰোগীয়া সতীৰ প্ৰতি আছে মোৰ মৰম। তোমাৰ কাম দুয়োজনে তুমি ডাক্তৰ চাই লৈছা দেউতা। তোমাৰ মৰমে আৱৰি ৰাখিছে ছোৱালীক আনে চুব নোৱাৰাকৈ আৰু ৰমণীক দিছে আশ্ৰয়। ডাঙৰ বোকা এই ৰাতিখন এইবোৰ আকৌ কিয় উলিয়াইছে? দেউতাৰা চিন্তাত এনেই জুৰুলা হৈছে। মিছাকৈ এক্সাইটেড হলে ৰাতি টোপনি নাহিব। জানাই দেখোন তেওঁৰ স্বাস্থ্য। বাধা নিদিবাচোন, তাক বাধা নিদিবা। তাক ক'বলৈ দিয়া আজি মই নতুনকৈ জানিম যে মোৰ মৰমে সতীক আৱৰি ৰাখিছে, আনে চুব নোৱাৰা। আৰু মোৰ প্ৰশ্নই আশ্ৰয় দিয়ানো বুলি বুলিম কি? ৰমণীয়ে যাপন কৰিব পাৰিছে এটা নিষ্কৰ্মা জীৱন অকল তোমাৰ কাৰণে দেউতা। মই অকলেই পাৰিম চব। তই সেইবোৰ অধিকাৰ ল'ব নালাগে। ঠিক আছে, কিন্তু এটা কথা, মানুহৰ অন্তৰ শেষ কৰি চাবলৈ বৰ টান। ছোৱালীজনৰ মনৰ ভিতৰত কি চলি